আৰু কিছু সময় অপেক্ষা কৰিব লাগিব তাৰ পাছতে আকাশ মাৰ্গত দেখিবলৈ পাব বায়ু সেনাৰ সেই যুদ্ধ বিমান আৰু যুঁজাৰু বিমানে কেনেধৰণে তেওঁলোকে উৰণ কৌশল চাবলৈ পাব 15টা প্ৰকাৰৰ উৰণ কৌশল আৰু এই মুহূৰ্তত আমি কৈছোঁ যদি মই দেখাবলৈ চেষ্টা কৰোঁ লাচিত ঘাটৰ দৃশ্য এয়া লাচিত ঘাটত এনেদৰেই যি এয়াৰ শ্ব' আছে আৰু সেই এয়াৰ শ্ব' বায়ু সেনাৰ এয়াৰ শ্ব' চাবলৈ এনেদৰে সমাগম ঘটিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল আহিছে আৰু আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু আজিৰ দিনটোত কওঁ যিটো বায়ু সেনাৰ যি ঐতিহাসিক ইতিমধ্যে আজি অসমবাসীৰ বাবে এক ঐতিহাসিক ক্ষণ এইটো কেন্দ্ৰীয়ভাৱে যিটো বায়ু সেনাৰ যি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এয়াৰ শ্ব' ইতিমধ্যে ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু ইয়াত 15টা প্ৰকাৰ ইতিমধ্যে কেইবাখনো যুঁজাৰু বিমান তেজছ হওক ৰাফেল হওক সুখয় হওক কেইবাখনো যুঁজাৰু বিমানৰ ইয়াত উৰণ কৌশল কেনেধৰণে তেওঁলোকে বায়ুমণ্ডলৰ অৰ্থাৎ আকাশ মাৰ্গত কেনেধৰণে তেওঁলোকে সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত হৈ থাকে কেনেধৰণে তেওঁলোকে ছেকেণ্ডত কেনেধৰণৰ কৌশল অৱলম্বন কৰিব পাৰে আৰু সেই তাৰ উৰণ কৌশল আৰু কিছু সময়ৰ পাছতে দেখিবলৈ পাব আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ লাচিত ঘাটৰ দৃশ্য এয়া আৰু লাচিত ঘাটৰ পৰিৱেশ ইতিমধ্যে হাজাৰ হাজাৰ লোক এনেদৰে সমাগম ঘটিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু বিভিন্ন স্থানৰ পৰা অহা লোকসকল ইতিমধ্যে সমবেত হৈছে সকলোৱে কেৱল অপেক্ষা কৰিছে আৰু কিছু সময় যিহেতু তাৰ পাছতেই যি বায়ু সেনাৰ যি ধৰণৰ উৰণ কৌশল যি ধৰণৰ এয়াৰ শ্ব' সেয়া আৰু কিছু সময়ৰ পাছতে দেখিবলৈ পাব আৰু এই মুহূৰ্তত আমি যথেষ্ট লোক আছে দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কোন জেগাৰ পৰা আহিছে বেলতলা এইকেইদিন হয়তো টিভিত বা মোবাইলত দেখি আছিল আৰু আজি প্ৰত্যক্ষভাৱে আপোনাৰ চাবলৈ আহিছে হয় ইণ্ডিয়ান এয়াৰফৰ্চে জুবিন দাৰ মায়াবিনী গীতটো কেনেদৰে পৰিৱেশন কৰে তাৰ কাৰণে আমি আহিছোঁ চাবৰ কাৰণে নিশ্চিতভাৱে চাওক এফালে যদি আমি কওঁ লাচিত ঘাটৰ সন্মুখত ইতিমধ্যে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আছে আৰু লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলি জনাব ঠিক একেদৰে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গীত ইতিমধ্যে পৰিৱেশন কৰিব আৰু মায়াবিনী গীতত কেনেধৰণে তেওঁলোকে এয়াৰ শ্ব' কৰিব সেই এয়াৰ শ্ব' কেনেধৰণৰ হ'ব তাক চাবলৈ সকলো আহিছে আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল আছে মই অকণমান আপোনাৰ চাইছোঁ কোন জেগাৰ পৰা আহিছে মই হোজাইৰ পৰা আহিছিলোঁ আজি বায়ু সেনাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ বায়ু সেনাৰ সৈনিকসকলে যুঁজাৰু বিমানৰ বিভিন্ন উৰণ কৌশল দেখুৱাব সেইখিনি দেখিবৰ কাৰণে মই হোজাইৰ পৰা আজি আহিছোঁ সচৰাচৰটো বেংগালুৰুত হয় গম পাইছোঁ গতিকে এই ক্ষেত্ৰত উদ্যোগ লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছে আমাক এই সুবিধাখন দিয়াৰ কাৰণে এইকেইদিন হয়তো টিভিত বা মোবাইলৰ স্ক্ৰীণত হয়তো দেখি আছিলে আৰু আজি প্ৰত্যক্ষভাৱে চাবলৈ পাব হয় সেইটো আমাৰ কাৰণে সৌভাগ্যৰ বিষয় গোটেই অসমবাসীৰ কাৰণে সৌভাগ্যৰ বিষয় যে আমি প্ৰত্যক্ষভাৱে আমাৰ বায়ু সেনাৰ যিবিলাক সুখয় বা যুঁজাৰু বিমান আছে সেইবিলাকৰ উন্নয়ন কৌশল আমি প্ৰত্যক্ষভাৱে দেখিবলৈ পাম নিশ্চিতভাৱে চাওক যুদ্ধ বিমান আচলতে কেনেধৰণে আমি সেয়া পহেলগামত ইতিমধ্যে যি ঘটনাৰ পাছত পাকিস্তানত কেনেধৰণে আক্ৰমণ হৈছিল ভাৰতীয় বায়ু সেনাই কেনেধৰণে আক্ৰমণ কৰিছিল কেনেদৰে ৰাফেলৰ জৰিয়তে কেনেধৰণে তেওঁলোকে আক্ৰমণ কৰি পাকিস্তানৰ যি তেওঁলোকৰ গৰ্বৰ ইতিমধ্যে দৰ্পচূৰ্ণ কৰিবলৈ সক্ষম হৈছিল এইখিনি আমি ইতিমধ্যে হয়তো সকলোৱে টেলিভিশ্যনৰ পৰ্দাতে হওক বা মোবাইলৰ পৰ্দাত দেখিবলৈ পাইছিলে কিন্তু আজি প্ৰত্যক্ষভাৱে তেওঁলোকে বায়ু সেনাৰ যিসমূহ যুঁজাৰু বিমান আছে সেই বিমানৰ উৰণ কৌশল চাবলৈ এনেদৰে আহিছে আৰু হাজাৰ হাজাৰ লোক ইতিমধ্যে সমবেত হৈছে আৰু 2003 চনৰ পৰা 1200তকৈ অধিক এয়াৰ শ্ব' হৈছিলে আৰু সেয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত হওক বিদেশত এনেধৰণৰ এয়াৰ শ্ব' হৈছিলে কিন্তু আজিৰ দিনটোত তেওঁলোকে অসমৰ মহানগৰীৰ লাচিত ঘাট ইতিমধ্যে ফেঞ্চি বজাৰৰ লাচিত ঘাটত তেওঁলোকে প্ৰত্যক্ষভাৱে সেই উৰণ কৌশল কেনেধৰণে এয়াৰ শ্ব' আচলতে যুঁজাৰু বিমানসমূহ কেনেধৰণে আকাশ মাৰ্গত তেওঁলোকে ৰণকৌশল সজাব পাৰে কেনেধৰণে তেওঁলোকে কৌশল অৱলম্বন কৰি উৰণ কৌশল সলনি কৰিব পাৰে মই অকণমান দাদা আপোনাৰ চলাইছোঁ অকণমান আপোনাৰ চলাই কোন জেগাৰ পৰা আহিছে বামী উদ্যান পায় উৰণ কৌশল আজি আজি প্ৰথমবাৰ হৈছে গুৱাহাটীৰ ভিতৰত এনেই ওপৰেদি ৰাস্তা ঘাটে চলাতে দেখা পাইছোঁ ওপৰেদি কিছু কৰি আছিল সঁচাকৈ ক'বলৈ গ'লে আমি আকাশ মাৰ্গত সদায় দেখিছোঁ বা আকাশ মাৰ্গত বিভিন্ন সময়ত তেনেকুৱা উৰণ কৌশল দেখিছোঁ কিন্তু আজি প্ৰত্যক্ষভাৱে সেই উৰণ কৌশল চাবলৈ আহিছে আৰু উৰণ কৌশল চাব আৰু এই ধৰণৰ সকলোৱে ইতিমধ্যে এনেদৰে সমবেত হৈছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ হাজাৰ হাজাৰ লোক আহি সমাগম কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে ইতিমধ্যে আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে আজিৰ দিনটোত তেওঁলোকে বায়ু সেনাৰ যিটো এয়াৰ শ্ব' হ'ব বায়ু সেনাই কেনেধৰণে আকাশ মাৰ্গত তেওঁলোকে উৰণ কৰে আচলতে সেয়া তেওঁলোকে বিভিন্ন সময়ত টেলিভিশ্যনৰ পৰ্দাতে হওক বা আকাশ মাৰ্গেৰে গৈ থকা অৱস্থা দেখিছিল কিন্তু আজি আকাশ মাৰ্গত মহানগৰ ফাঁচী বজাৰৰ লাচিত ঘাটত তেওঁলোকে আকাশ মাৰ্গত প্ৰত্যক্ষভাৱে তেওঁলোকে স্বচক্ষে দেখিব কেনেধৰণে
আকাশ মাৰ্গত তেওঁলোকে ৰণকৌশল সজাব পাৰে, কেনেধৰণে উৰণ কৌশল কৰিব পাৰে, কেনেধৰণে বিভিন্ন প্ৰকাৰে তেওঁলোকে বিভিন্ন আকৃতি ল'ব পাৰে। আজি এই যুঁজাৰু বিমান তেজছ হওক বা সুখই হওক বা ৰাফেল হওক, যিখিনি শক্তিশালী যুঁজাৰু বিমান, আৰু সেই যুঁজাৰু বিমানে কেনেধৰণে তেওঁলোকে উৰণ কৌশল সলনি কৰি তেওঁলোকে শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰে তাৰো কিছু তেওঁলোকে আভাস পাব। আৰু কিন্তু মই অকণ আপোনাৰ ওচৰত আছোঁ, কোন জেগাত পাইছে? মই বৰপেটাৰ পৰা আহিছোঁ। বৰপেটাৰ পৰা আহিছোঁ। বৰপেটাৰ পৰা আহিছে। আজি যিটো এয়াৰ শ্ব' আছে, এয়াৰ শ্ব' চাব আহিছে। হয়, দেখিছে জানো? প্ৰথমবাৰ আহিছোঁ। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু সমবেত হৈছে এনেদৰে তেওঁলোকে, আৰু কিছু সময়ৰ পাছতেই সেই উৰণ কৌশল চাব। আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট আলোক আছে, আলোকে সামগ্ৰিক দৃশ্যটো দেখুৱাইছে। এনেধৰণে লোকসকল আহিছে আৰু আমি বিভিন্নজনৰ সৈতে পিছত কথা পাতিম। কিছু সময়ৰ পাছতে তেওঁলোকে অপেক্ষা কৰি আছে কেৱল যি বায়ু সেনাৰ যি যুঁজাৰু বিমান, আৰু সেই যুঁজাৰু বিমানে কেনেধৰণে তেওঁলোকে উৰণ কৰিব সেয়া চাবলৈ এতিয়া অপেক্ষা কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।